নমস্কাৰ এক গুৰুত্বপূৰ্ণ খবৰলৈ আহিছো ষ্টুডিঅ মুজাত মনিকা শৰ্মা অসম গৌৰীয়া পৰিষদৰ সভাপতি ৰহম চালিৰ বিৰূপ মন্তব্য মুছলমানৰ ভৱিষ্যত প্ৰজন্মই ডকাইত হৈ হলেও জীৱিকা ল'ব লাগিব বুলি কৰা বিৰূপ মন্তব্যক লৈ এতিয়া জাঙুৰ খাই উঠিছে সচেতন মহল আৰু এই মুহূৰ্তত আলিৰ সেই বিৰূপ মন্তব্যখিনি আপোনালোকক শুনাই ল'বলৈ চেষ্টা কৰিম বেঘাত নজন্মাই বহুতে অপপ্ৰচাৰ কৰি আছে কলেজ আমাৰ ল'ৰা ছোৱালীয়ে সাধাৰণ শিক্ষা ল'ব লাগে আমেৰিকাত যাব লাগে ডুবাইত নহয় ভাৰতবৰ্ষত এক পৰম্পৰা আছে যে মৌলবাদী শক্তিৰ দ্বাৰা অসমৰ মুছলমানসকলক একত্ৰিত কৰি ৰাজনৈতিক দলবিলাকে চৰকাৰবিলাকে ভোট বেংক সংগ্ৰহ কৰি থাকে এই ধৰ্মৰ ঊৰ্ধত এটা সিদ্ধান্ত হৈছে এইটোৰ পৰা আমাৰ ইছলামিক ৰীতি নীতি ইছলামিক ভাৱধাৰাত কোনো ব্যাঘাত নজন্মায় বহুতে অপপ্ৰচাৰ কৰি আছে যে এই ৰাজ্য চৰকাৰে মুছলমান ইছলাম ধৰ্মৰ ওপৰত আঘাত হানিছে নহয় ইছলাম ধৰ্ম অবজাৰ্ভ কৰিবৰ কাৰণে ইছলাম ধৰ্ম পালন কৰিবৰ কাৰণে চৰকাৰে কিবা নিষেধাজ্ঞা আৰোপ কৰিছে নেকি অসমৰ যি মাদ্ৰাছা বিলুপ্তিকৰণৰ চৰকাৰৰ যিটো প্ৰক্ৰিয়া সিদ্ধান্ত বা বিধেয়ক এইখনক আমি পূৰ্ণ কাৰণ আমাৰ মুছলমানৰ ভৱিষ্যত প্ৰজন্মই ডকাইত হ'লেও হ'ব লাগিব এটা প্ৰফেশ্যন ল'ব লাগিব কাৰণ এজন মানুহ এজন পাৰফেক্ট মুছলিম হ'বৰ কাৰণে গোটেই জীৱনজোৰা মাদ্ৰাছা পঢ়ি সময়টো নষ্ট কৰিব নালাগে নহয় কাৰণ আমাৰ মুছলমানৰ ভৱিষ্যত প্ৰজন্মই ডাক্তৰ হ'ব লাগিব ইঞ্জিনিয়াৰ হ'ব লাগিব ডকাইত হ'লেও হ'ব লাগিব এটা প্ৰফেশ্যন ল'ব লাগিব কাৰণ আমাৰ মুছলমানৰ